নমস্কাৰ ডিডি অসমৰ সংবাদ লোহিতলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সংগীতা কাকতি পাঠক বিতং বাতৰি পূৰ্বে চাই লওঁ হক আজিৰ বাতৰি শিৰোনাম বাংলাদেশৰ মুক্তিযোদ্ধাসকলৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ মত বিনিময় বন্ধুত্ব বজাই ৰখাৰ ক্ষেত্ৰত ভাৰতে অগ্ৰাধিকাৰ দি আহিছে বুলি ৰাষ্ট্ৰপতিৰ মন্তব্য বাৰাণসীত অনুষ্ঠিত মেয়ৰসকলৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ চহৰসমূহ সাফ চিকুণকৈ ৰাখিবলৈ মোদীৰ আহ্বান দেশৰ উন্নতিৰ ক্ষেত্ৰত শিক্ষাই হ'ল মূল স্তম্ভ বুলি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ মত প্ৰকাশ মঙলদৈত বিজেপিৰ নৱনিৰ্মিত জিলা কাৰ্যালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু যোৱা দুদিনত গুৱাহাটীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 40টা গোচৰৰ শুনানি আৰু ৰায়দান তিনিদিনীয়া ভ্ৰমণসূচীলৈ বাংলাদেশলৈ যোৱা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁৰ ভ্ৰমণকালৰ আজি অন্তিম দিনটোত দেশখনত মুক্তিযোদ্ধাসকলৰ সৈতে মত বিনিময় কৰে এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ঢাকাত পুনৰ নিৰ্মাণ কৰা ৰামনা কালী মন্দিৰো উদ্বোধন কৰে উল্লেখযোগ্য যে 1971 চনত বাংলাদেশৰ মুক্তি সংগ্ৰামৰ সময়ত পাকিস্তানী সেনাই এই মন্দিৰটো ধ্বংস কৰিছিল ইফালে কালি সন্ধিয়া বাংলাদেশৰ জাতীয় সংসদত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতি কোবিন্দে কয় যে বাংলাদেশৰ সৈতে বন্ধুত্ব বজাই ৰখাৰ ক্ষেত্ৰত ভাৰতে সদায় অগ্ৰাধিকাৰ দি আহিছে দেশখনৰ স্বাধীনতাৰ 50 বছৰ পূৰ্তি উপলক্ষে অনুষ্ঠিত কৰা সোণালী জয়ন্তী উৎসৱত তেওঁ অংশগ্ৰহণ কৰাৰ লগতে বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীৰ অন্তিম অনুষ্ঠানত অংশগ্ৰহণ কৰে You have also cemented our long-standing close bilateral relations. You are making India proud of bringing prosperity to our region. While doing so, you have also followed the values and traditions of our country, which are also part of our shared heritage with Bangladesh. Fortunate to be young nations, blessed with energetic and creative populations. Our youth is our biggest resource. We must harness this demographic dividend to ensure it contributes to nation building. I am happy to note that focus is being given on youth exchanges and capacity building initiatives. This will help in building skills needed to succeed in this globalized world. বাৰাণসীত আজি অনুষ্ঠিত হোৱা মেয়ৰসকলৰ সৰ্বভাৰতীয় সন্মিলনত ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমেৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মেয়ৰসকলে তেওঁলোকৰ চিন্তা ভাৱনা তথা ধাৰণাসমূহ একোখন বৃহৎ নগৰ গঢ়ি তোলাত সহায়ক হোৱাকৈ বৰঙণি হিচাপে আগবঢ়াব লাগে তেওঁ লগতে কয় যে দেশৰ অন্য নগৰসমূহৰ উন্নয়নৰ স্বাৰ্থত কাশীৰ উন্নয়ন ৰোডমেপ হিচাপে ব্যৱহাৰ হোৱা উচিত মেয়ৰসকলক তেওঁলোকৰ ৱাৰ্ডসমূহ সাফ চিকুণকৈ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে সৌন্দৰ্য বৰ্ধনৰ স্বাৰ্থত ৱাৰ্ডসমূহৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় মেয়ৰসকলৰ এই সন্মিলনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু নগৰ উন্নয়ন মন্ত্ৰী হৰদীপ সিং পুৰীও উপস্থিত থাকে भारत के शहरों के उज्जवल भविष्य के लिए अपने अनुभवों को साझा करेंगे बहुत सी चीजें एक दूसरे से सीखेंगे और अपने अपने शहर को अपने अपने तरीके से और आगे बढ़ाने के लिए सुंदर से सुंदर शहर बनाने के लिए वाइब्रेंट शहर बनाने के लिए एक जागृत शहर बनाने के लिए आप कोई कसर नहीं छोड़ेंगे ऐसा मेरा पूरा विश्वास है जब भी कोई शहर में आए तो चर्चा करें कि जब फलाने सज्जन यहां मेयर थे या फलानी बहन यहां मेयर थी तब ये शहर में ये काम हुआ था एक याद बन जाएगी एक दिशा बन जाएगी और हर किसी के मन में ये सपना भी रहना चाहिए ये संकल्प भी रहना चाहिए और इस संकल्प की पूर्ति के लिए
जी जान से जुड़ जाना भी चाहिए और जनता ने जब हम पर विश्वास रखा हो, नगर का पूरा दायित्व हमें दिया हो, तो हमें भी इसको भली भांति पूरा करने का प्रयास करना चाहिए। और मुझे पक्का विश्वास है कि आप सब उस दिशा में जरूर कुछ न कुछ करते होंगे। বিৰোধীৰ হুলস্থুলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কাম-কাজ আজিও দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লখিমপুৰৰ খেৰীৰ ঘটনাক কেন্দ্ৰ কৰি মন্ত্ৰী অজয় কুমাৰ মিশ্ৰক অপসাৰণৰ দাবীত বিৰোধী সদস্যসকলে সদনৰ ভিতৰত তীব্ৰ প্ৰতিবাদ কৰি অহাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই প্ৰথমে বিয়লি 2 বজালৈ আৰু পৰৱৰ্তী সময়ত দিনটোৰ বাবে লোকসভাৰ কাম-কাজ স্থগিত ৰাখে। অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰ কালছোৱা চলাই নিয়াৰ চেষ্টা চলাই যদিও অজয় কুমাৰ মিশ্ৰৰ অপসাৰণৰ দাবীত বিৰোধীয়ে শ্লোগান দিয়া আৰম্ভ কৰাত সদন স্থগিত ৰাখিবলগীয়া হয়। ইফালে বিৰোধীৰ প্ৰতিবাদত দিনটোৰ বাবে ৰাজ্যসভাৰ কাম-কাজো স্থগিত ৰখা হয়। কোভিড মহামাৰীৰ পিছত অৰ্থনীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰত অন্যতম বুলি উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। আজি নতুন দিল্লীত FICCৰ 94তম বাৰ্ষিক সন্মিলনত ভাষণ দি অমিত শ্বাহে লগতে কয় যে মহামাৰীৰ সময়ছোৱাতো কেন্দ্ৰীয় চৰকাৰে সকলো অংশীদাৰৰ সৈতে পৰামৰ্শ গ্ৰহণ কৰি বিভিন্ন খণ্ডত কেইবাটাও সংস্কাৰ আনিলে। অৰ্থ পৰিবাহীৰ দৰে 13টা খণ্ডত PLI আঁচনি গ্ৰহণ কৰা হৈছে। লগতে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা 7 বছৰত চৰকাৰে গুৰুত্বপূৰ্ণ সংস্কাৰ আনিছে আৰু চৰকাৰৰ ওপৰত দুৰ্নীতিৰ কোনো অভিযোগ উত্থাপন হোৱা নাই। संकल्प लेने का साल है और अमृत महोत्सव से शताब्दी तक का 25 वर्ष का कालखंड वो संकल्प को सिद्धि की ओर ले जाने का समय है। और मैं मानता हूं फिक्की ने भी इन हाउस से चर्चा करनी चाहिए कि देश का उद्योग जगत ये 25 साल के अंदर कहां से कहां हम पहुंचाएंगे और इसके लिए अभी क्या संकल्प लेने हैं और संकल्प को सिद्ध करने के लिए हमारा रोड मैप क्या होगा, हमारा कंट्रीब्यूशन क्या होगा और अलग अलग राज्य में बने हुए संगठनों को जोड़कर एक दिशा में हम कैसे काम करेंगे। দৰং জিলাৰ সদৰ মঙলদৈত নিৰ্মাণ কৰা বিজেপিৰ নৱনিৰ্মিত জিলা কাৰ্যালয় ভৱনটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰে। উল্লেখযোগ্য যে 1 কোটি টকা ব্যয়েৰে 60,000 বৰ্গফুট পৰিসৰৰ ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে। ভৱনটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপিয়ে কাৰ্যকৰ্তা, কাৰ্যালয় আৰু কোষ গঠনৰ ওপৰত গুৰুত্ব দি আহিছে। সম্প্ৰতি অসমত বিজেপি শক্তিশালী দলত পৰিণত হোৱা বুলিও তেওঁ মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ দিলীপ শইকীয়াও উপস্থিত থাকে। কাৰ্যালয় আৰু কোষ কাৰ্যকৰ্তাত আজি আমি 45 লাখৰ সংখ্যা চুইছোগৈ। কাৰ্যালয় নিৰ্মাণৰ ক্ষেত্ৰত 14টা জিলা কাৰ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে আৰু 17টা জিলা কাৰ্যালয়ৰ কাম আমি কিছুদিনৰ ভিতৰত হাতত ল'ম। সেই ধৰণে আমাৰ মণ্ডলসমূহতো কাৰ্যালয় নিৰ্মাণৰ কাম আমাৰ বিধায়কসকল আৰু মণ্ডল সভাপতিসকলে আৰম্ভ কৰিব। দলৰ ৰাজ্যিক কাৰ্যালয়ও আমি এপ্ৰিল মাহত নিৰ্মাণ কৰি উদ্বোধন কৰাৰ পৰিকল্পনা কৰিছোঁ। অৰ্থাৎ সকলো ফালে অসমৰ চাৰিওফালে বিজেপিৰ কাৰ্যালয় হ'ব। 1 জানুৱাৰীৰ পৰা আমি কোষ নিৰ্মাণৰ কামতো আগবাঢ়িছোঁ। কোনো মানুহৰ ওচৰত আমি চান্দা নুতুলো, অকল শুভকাংক্ষীসকলে আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে 50 টকাৰ পৰা 1999 টকাৰ কুপন কিনিব আৰু সেই ধৰণে আমি লাহে লাহে দলৰ এটা কোষ নিৰ্মাণ কৰিম। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে 40টা গোচৰৰ শুনানি গ্ৰহণ কৰা বুলি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োগৰ অধ্যক্ষ ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰই আজি এখন সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে এই 40টা গোচৰৰ ভিতৰত 23টা অসমৰ, 13টা মণিপুৰৰ, 1টা অৰুণাচল প্ৰদেশৰ আৰু 3টা নাগালেণ্ডৰ গোচৰ। তেওঁ লগতে কয় যে মানৱ অধিকাৰ অটুট ৰখাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দৰে সংবাদ মাধ্যমৰো বিশেষ ভূমিকা আছে। ৰাইজে ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব দিব লাগে, কিন্তু বিচাৰকৰ ভূমিকা ল'ব নালাগে বুলি সংবাদমেলত তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে দুদিনীয়াকৈ গুৱাহাটীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে গোচৰৰ শুনানি লোৱাৰ লগতে ৰায়দান কৰে। We cannot say that due to this act, rights of violation of human rights is taking place. Fine.
if any particular case comes, we are looking into all those cases. We are looking into the custodial death. Each and every case of custodial death or encounter is supposed to be reported to us within 24 hours. Fine. Then we have to give a finding even if person has died in an ordinary way, by ailment also, in judicial custody or by under police custody. Fine. Any kind of custody. They have to report it to us, and then we examine. Our medical wing is also there. We examine that. We have police wing headed by Director General of the Police, who is present here also. And we have DIGs, SSPs, and our own investigation wing. We send them also. We take their opinions also. We consider ballistic evidence also. In certain cases, where there are allegation of fake encounter and all that, and we see each and every circumstance, then take a call. ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ গৰাখহনীয়াস্থলী পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি প্ৰায় 21 কোটি টকাৰ 3খন আঁচনি শুভাৰম্ভ কৰে। বৰতি চুক লিটিঙৰ সমীপত 7 কোটি, ৰহমৰীয়া গাঁৱৰ সমীপত 6 কোটি 42 লাখ আৰু লক্সনী ৰহমৰীয়াত 7 কোটি 34 লাখ টকা সহ মুঠ প্ৰায় 21 কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে অহা এবছৰৰ ভিতৰত ৰহমৰীয়াৰ গৰাখহনীয়া প্ৰতিৰোধ কৰা হ'ব বুলি মন্তব্য কৰে। ৰহমৰীয়াত আজি আমি 21 কোটি টকাৰ আঁচনি আৰম্ভ কৰিছোঁ আৰু 2খন আঁচনি আছে, মাত্ৰ 2টা কাম আছে, সেইকেইটা অতি সোনকালে চেংচন দি দিম। মুঠতে ৰহমৰীয়াবাসীৰ যি 50 বছৰীয়া দুখ কষ্ট, সেই কষ্ট এইখন চৰকাৰৰ আমাৰ আগৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে আৰু এইখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে মষিমূৰ কৰাৰ প্ৰতিশ্ৰুতি দি থৈছোঁ। মষিমূৰ কৰিম, সেই কাম কৰি দেখুৱাম, হাতে কামে কৰি দেখুৱাম। বেছি নাই, 2 কিলোমিটাৰ আছে। আজি 21 কোটি টকাৰ মানে কাম আৰম্ভ কৰিছোঁ আৰু 2 কিলোমিটাৰ 20 কোটি টকা অতি সোনকালে দি দিম, কামখিনি চেছ কৰিম। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাজভাষা বিভাগে কাইলৈ ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত পূব আৰু উত্তৰ পূব অঞ্চলত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, বেংক আৰু অন্য প্ৰতিষ্ঠানসমূহৰ বাবে আঞ্চলিক চৰকাৰী ভাষা সমাৰোহৰ আয়োজন কৰিছে। আজি ডিব্ৰুগড়ত এখন সংবাদমেল সম্বোধন কৰি ৰাজভাষা বিভাগৰ যুটীয়া সচিব ডক্টৰ মীনাক্ষী জিয়লিয়াই কয় যে এই সমাৰোহতে চৰকাৰী ভাষাত উৎকৃষ্ট কাৰ্য সম্পাদন কৰা কাৰ্যালয়সমূহক বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হ'ব। 2021 को श्री श्री आउनियाटी शाखा ऑडिटोरियम डिब्रूगढ़ में सुबह 9:30 से पूर्व तथा पूर्वोत्तर क्षेत्रों में स्थित केंद्र सरकार के कार्यालयों, बैंकों एवं उपक्रमों इत्यादि के लिए संयुक्त क्षेत्रीय राजभाषा सम्मेलन एवं पुरस्कार वितरण समारोह का आयोजन किया जा रहा है। पूर्वोत्तर में असम, अरुणाचल प्रदेश, मिजोरम, त्रिपुरा, नागालैंड, मणिपुर, मेघालय तथा सिक्किम राज्य शामिल हैं। समारोह में मंचासीन अतिथियों के कर कमलों से केंद्र सरकार के कार्यालयों, बैंकों एवं उपक्रमों को विभिन्न श्रेणियों के अंतर्गत राजभाषा में उत्कृष्ट कार्य करने हेतु पुरस्कार प्रदान किए जाएंगे। कार्यक्रम में केंद्र सरकार और केंद्र कार्यालयों के वरिष्ठ अधिकारी और कर्मचारी उपस्थित होंगे। ডিব্ৰুগড়ত মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণিত আয়োজিত ফুটবল প্ৰতিযোগিতাৰ আজি শুভাৰম্ভ কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। সৰ্বভাৰতীয় ফুটবল সংস্থাৰ অনুমোদনত অসম ফুটবল সন্থাৰ তত্বাৱধানত সদৌ অসম মটক যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সহযোগত অহা 27 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত দেশৰ আগশাৰীৰ 6টা দলসহ মুঠ 14টা দলে অংশগ্ৰহণ কৰিছে। আজি উদ্বোধনী খেলখন ৰাজস্থান ইউনাইটেড FC আৰু নৰ্থ ইষ্ট ইউনাইটেড FCৰ মাজত অনুষ্ঠিত হয়। মটক যুৱ ছাত্ৰ সন্থাই যুৱ ছাত্ৰ সন্মিলনে মটক ৰজা সৰ্বানন্দ সিংহৰ সোঁৱৰণত এই যিখন খেল পাতিছে, এখন খুব সৰ্বাংগ সুন্দৰভাৱে এখন খেল পাতিছে, ডাঙৰকৈ আয়োজন কৰিছে। মই সন্মিলনীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা অনুষ্ঠান হ'ব লাগে, আমাৰ মাজত মিলা প্ৰীতি হয়, আমাৰ মাজত অলপ ফূৰ্তিও হয়, এনাজৰীডাল অলপ শক্তিশালী হয়, সম্প্ৰীতিৰ এনাজৰীডাল, আৰু আমাৰ শ্ৰদ্ধাৰ ৰজাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰাও হয় আৰু খেলুৱৈসকলেও উৎসাহ জনোৱা হয়। এনেকুৱা এই খেলখনে আৰু পূৰ্ণতা পাওক, আৰু ভাল খেল হওক, আৰু ভাল খেলুৱৈ হওক,
মই তেখেতলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঢকুৱাখানাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা জুনিয়ৰ ফুটবলৰ চূড়ান্ত খেলত বাক্সাক হৰুৱাই ধেমাজি জিলাৰ ফুটবল দলে আজুৰি আনিবলৈ সক্ষম হ'ল ৫৭তম সন্তোষ লহকৰ ট্ৰফিৰ খিতাপ। অসম ফুটবল সন্থাৰ উদ্যোগত আৰু ঢকুৱাখানা জিলা সন্থাৰ আতিথ্যত 10 ডিচেম্বৰৰ পৰা ঢকুৱাখানা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ফাইনেল খেলত বাক্সাক ১-০ গলত হৰুৱাই ধেমাজিয়ে চূড়ান্ত বিজয়ীৰ ট্ৰফি অৰ্জন কৰিবলৈ সক্ষম হয়। নিউজ চেনেলক আমাৰ ধেমাজি জিলা ক্ৰীড়া সন্থাৰ তৰফৰ ফালৰ পৰা আৰু এনেকৈ যে আমাৰ আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমাৰ খেলবিলাক আমাৰ জিলাৰ যোনটো খেল এইবিলাক আপোনালোকে টেলিকাষ্ট কৰে তাৰ কাৰণে মই আমাৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আমাৰ উদ্দেশ্য এটাই আমি অকল ডিষ্ট্ৰিক্টত আমি এই যোৱাকালি ঢকুৱাখানাত যোনটো চেম্পিয়ন হৈছোঁ অকল ধেমাজি ষ্টেট চেম্পিয়নে নহয়, আমাৰ উদ্দেশ্য হৈছে আমাৰ ধেমাজি জিলাৰ পৰা অসম টীমত ৫-৬জন ল'ৰা চান্স পাব লাগে, অসমৰ পৰা আকৌ ষ্টেট নেশ্যনেললৈকে চান্স পাব লাগে। তাৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছোঁ। আজি অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ স্মৃতি দিৱস। অসমৰ প্ৰথমখন বোলছবি জয়মতীত অভিনয় কৰা গোলাঘাটৰ পানীদিহিঙীয়া গাঁৱত জন্মলাভ কৰা অভিনেত্ৰী আইদেউ সন্দিকৈয়ে ২০০২ চনৰ ১৭ ডিচেম্বৰত মৃত্যুবৰণ কৰে। অতি কম বয়সতে আইদেউ সন্দিকৈয়ে সেই সময়ৰ সমাজত নাৰীসকলৰ ক্ষেত্ৰত থকা বাধা নিষেধাজ্ঞা নেওচি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সান্নিধ্য লাভ কৰি জয়মতী ছবিত অভিনয় কৰিবলৈ আগবাঢ়ি আহিছিল। পিছে পৰৱৰ্তী সময়ত সেই সাহসৰ প্ৰতিদানত তেওঁ সন্মুখীন হ'বলগীয়া হৈছিল বহু তিৰস্কাৰৰ। আজি সেইগৰাকী সাহসী শিল্পী তথা প্ৰথমগৰাকী অসমীয়া চিনেমাৰ অভিনেত্ৰী জয়মতী সদৃশ ত্যাগৰ প্ৰতীক আইদেউ সন্দিকৈক স্মৰণ কৰি তেওঁৰ মৃত্যুৰ দিনটোত কমাৰগাঁৱত পালন কৰা হ'ল আইদেউ সন্দিকৈৰ স্মৃতি দিৱস। আজি ১৭ ডিচেম্বৰ তাৰিখটো মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ স্মৃতি দিৱস হিচাপে আমি কমাৰগাঁও আঞ্চলিক সাহিত্য সভাই যোৱা ১৮ বছৰ ধৰি আমি পালন কৰি আহিছোঁ স্থানীয় গাঁৱৰ ৰাইজ আৰু কমাৰগাঁওবাসীৰ সহযোগত। আৰু এই বছৰ তেখেতৰ এই মৃত্যু তিথি ভাগি আমি আজি উদযাপন কৰিছোঁ। পুৱাৰ ভাগতে আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত আণ্ডাৰ দ্য ছাল ট্ৰী ২০২১ নাট সমাৰোহৰ আজি সামৰণি পৰে। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ সপোনৰ বাদুংডুপ্পা কলাকেন্দ্ৰই ব্যতিক্ৰমী ধাৰা অব্যাহত ৰাখি বিগত ১২ বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত থকা শ শ শালগছৰ মাজৰ এডোখৰ মাটিত মঞ্চৰ ৰূপ দি দিনৰ পোহৰত নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে। প্ৰাকৃতিক পৰিৱেশৰ মাজত মাইক তথা যান্ত্ৰিক শব্দ, বৈদ্যুতিক পোহৰ আদি অবিহনে সম্পূৰ্ণৰূপে থলুৱা সা সৰঞ্জাম আৰু থলুৱা বাদ্যযন্ত্ৰক প্ৰাধান্য দি এই সমাৰোহ অনুষ্ঠিত কৰা হয়। এইবেলি এই নাট সমাৰোহত পশ্চিমবংগ, তামিলনাডু আৰু মণিপুৰৰ এটাকৈ নাট্য দলৰ লগতে অসমৰ 2টা নাট্য দলে শালনিৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত নাট মঞ্চস্থ কৰে। আজি মণিপুৰৰ মণিপুৰী ভাষাৰ তামনা লাই নাটকৰ জৰিয়তে নাট সমাৰোহৰ সামৰণি পৰে। নাটখনত পদ্মশ্ৰী সাবিত্ৰী দেৱীয়ে অভিনয় কৰি সকলোকে আপ্লুত কৰে। এইটো এটা বিৰাট সৌভাগ্য আৰু স্মৰণীয় মুহূৰ্ত আৰু খুব অনুপ্ৰাণিত উৎসাহিত হোৱা মুহূৰ্ত, য'ত নেকি আমাৰ 50 বছৰ পাৰ হৈ যোৱাৰ পিছত আমি ভাবোঁ আমাৰ বয়স গ'ল, আমাৰ কৰণীয় আৰু নাই, বা 50ৰ পৰা আৰম্ভ হয় সেই চিন্তাটো আমি কঢ়িয়াবলৈ আৰম্ভ কৰোঁ। 60 বছৰ পিছত ভাবোঁ আমি ৰিটায়াৰ কৰিলোঁ আৰু নাই আৰু আমাৰ জীৱনৰ সামৰণি পৰিবৰ হ'ল। কিন্তু তেনেকুৱা মুহূৰ্তত এগৰাকী মহিলা যাৰ নেকি 70ৰ ঊৰ্ধত তেওঁ আশীৰ কাষ চাপিবৰ হৈছে, এইটো বয়সত যি এনাৰ্জেটিকেলি তেওঁ মঞ্চত পাৰফৰ্মেঞ্চ কৰিছে তাকে আমি পাতিছোঁ যে এই উৰালটো যিডাল উৰালৰ লাখুটি যিটো মাৰিছে আৰু নিজৰে ওজন আছে সেইডালৰ, তালৈ যি ধৰণে তেওঁ পাৰফৰ্মেঞ্চ কৰিছে এইটো আচলতে একেবাৰে উৎসাহিত আৰু অনুপ্ৰাণিত হোৱা এটা মুহূৰ্ত। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মৰনৈ চাহ বাগিচাৰ খেলপথাৰত 3দিনীয়া কাৰ্যসূচীৰে চলি আছে চাওতাল কলনী যুৱ মহোৎসৱ 2021। 1887 চনৰ 8 ফেব্ৰুৱাৰীত
গোসাইগাঁৱৰ ডিংডিঙা ঠাকুৰপুৰত প্ৰথমবাৰৰ বাবে ব্ৰিটিছসকলে চাওতাল কলনী স্থাপন কৰিছিল। মুঠ ৪৩খন ৰাজহ গাঁও মিলি গঠন কৰা চাওতাল কলনীত প্ৰথমবাৰৰ বাবে চাওতাল জনগোষ্ঠীয় বাদ্যযন্ত্ৰ, নৃত্য, গীত, সাহিত্য, সংস্কৃতি তথা খেল ধেমালিৰ বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে পিছপৰা চাওতাল জনগোষ্ঠীৰ যুৱক যুৱতীসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ প্ৰচেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে BTCৰ কাৰ্যবাহী সদস্য উইলছন হাছডাই। চাওতাল কলনী ইউথ ফেষ্ট হিচাপে 2021 হিচাপে যিটো 3দিনীয়া কাৰ্যসূচী লৈ যিটো প্ৰগ্ৰাম লোৱা হৈছে, এটা ইভেণ্ট লোৱা হৈছে, এটা উৎসৱৰ আকাৰত দিবলৈ যত্ন কৰা হৈ আছে। সেইটো কম্পিটিশ্যনছবিলাক ৰখা হৈছে, যেনেকুৱা এছে ৰাইটিং কম্পিটিশ্যন, ডিবেট কম্পিটিশ্যন বা এক্সটেম্পৰ স্পীচ কম্পিটিশ্যন। ইয়াত আমাৰ আৰ্চাৰী কম্পিটিশ্যন আছে, মিউজিকেল ইনষ্ট্ৰুমেণ্ট যিটো ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট সেইবিলাকৰ কম্পিটিশ্যন আছে। তো বিভিন্ন ধৰণৰ তেনেকুৱা কম্পিটিশ্যনবিলাক ৰখা হৈছে সেইবিলাক। আৰু কেইজনমান পাৰফৰ্মাৰ্ছ আহি আছে বেলেগ বাহিৰা ৰাজ্যৰ পৰা, তেখেতসকলেও পাৰফৰ্ম কৰিব। তো আশা কৰোঁ যে নিশ্চিত ৰূপে যিটো এটা পৰৱৰ আকাৰত যিটো ৰূপ দিবলৈ যত্ন কৰা হৈ আছে সেইটো সফল হ'ব বুলি। আৰু প্ৰথমবাৰৰ কাৰণে এইটো অৰ্গেনাইজ কৰা হৈছে এইখন এৰিয়াত, কেতিয়াও তেনেকুৱা ধৰণৰ ইভেণ্ট হোৱা নাই। ফুলগছৰ খেতিৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে ধুবুৰীৰ চাৰি ভাতৃয়ে। বিভিন্ন ফুলৰ পুলি বিক্ৰী কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে ক্ৰয় কৰে বিভিন্ন প্ৰজাতিৰ ফল। ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ কচুৱাৰখাজ দ্বিতীয় খণ্ড এলেকাৰ এটা পৰিয়ালৰ চাৰি ভাই ককায়েকে বিভিন্ন ফুলগছৰ খেতিৰে স্বাৱলম্বী হোৱাৰ এক অন্যতম নিদৰ্শন দাঙি ধৰিছে। চাৰি ভাতৃক্ৰমে লালবাবু হক, আলতাফ হুছেইন, ৰফিক হুছেইন আৰু আব্দুল ৰহিম শ্বেখে 4 বিঘা মাটিত বিভিন্ন ফুলৰ পুলি ৰোপণ কৰাৰ লগতে ফুলগছৰ পুলি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আছে। তেওঁলোকৰ যুটীয়া প্ৰচেষ্টাৰ ফলত গঢ়ি উঠা এই ফুলৰ বাগানত আছে বিভিন্ন ফুলৰ গছপুলি। তাৰে ভিতৰত গেন্দে ফুল, ডালিয়া, জবা, গোলাপ, কুকিকে ধৰি বিভিন্ন শীতকালীন ফুলসমূহ বজাৰত বিক্ৰী কৰি লাভান্বিত হৈছে। সাধাৰণতে এই ফুলসমূহ ফুলাৰ পাছত ধুবুৰীকে ধৰি গৌৰীপুৰ, গোলকগঞ্জ, বিলাচীপাৰা, গুৱাহাটী, মেঘালয়, পশ্চিমবংগলৈ পাইকাৰীভাৱে বিক্ৰী কৰাৰ কথাও উল্লেখ কৰে। এই গাঁওখনৰ নাম কচুৱাৰখাজ পাৰ্ট 2। আমি ইয়াত বিভিন্ন ধৰণৰ ফুলৰ খেতি কৰোঁ, যেনেকুৱা গোলাপ, তগৰ, জবা, গেন্দা আৰু চুটিলিয়াম, চন্দ্ৰমল্লিকা আদিলৈকে বিভিন্ন ধৰণৰ গছ কৰোঁ আমি। আজি আমি যেনেকৈ ফুলৰ বাগান কৰি স্বাৱলম্বন হ'ব পাৰিছোঁ, আমি চাওঁ আমাৰ দৰে নিবনুৱা শিক্ষিত যুৱক যুৱতীসকলে ঠিক এনেকৈ খেতি কৰি যাতে তেওঁলোকে স্বাৱলম্বন হ'ব পাৰে। উল্লেখ্য যে এই ফুলৰ বীজসমূহ পশ্চিমবংগৰ কোচবিহাৰ, শিলিগুৰি, কলকাতাৰ পৰা ক্ৰয় কৰি ফুলৰ বীজ ৰোপণেৰে পুলিৰ ব্যৱসায় কৰে তেওঁলোকে। শিক্ষিত যুৱক যুৱতীসকলক এই ফুলৰ ব্যৱসায়ৰ দ্বাৰা স্বাৱলম্বী হ'বলৈ আহ্বান জনায় চাৰিও ভাতৃয়ে। ধুবুৰীৰ পৰা আছিকুৰ ৰহমান, বাতৰি বিভাগ, DD অসম। জলবায়ু পৰিৱৰ্তনে প্ৰভাৱ পেলাব পাৰে কাজিৰঙাৰ আলহী পক্ষীৰ আগমনৰ ওপৰত। এই আশংকা প্ৰকাশ কৰিছে কাজিৰঙা বন্যপ্ৰাণী বিশেষজ্ঞই। শীতৰ আগমনৰ লগে লগে টিবেট, দক্ষিণ পশ্চিম টিবেট আৰু চাইবেৰিয়া আদিৰ পৰা কাজিৰঙালৈ আগমন হয় ভিন্ন প্ৰজাতিৰ আলহী পক্ষীৰ। 2003 চন মানলৈকে অক্টোবৰৰ 24 তাৰিখৰ ভিতৰত প্ৰায় সংখ্যক আলহী পক্ষীৰ কাজিৰঙালৈ আগমন হোৱা দেখা পোৱা গৈছিল যদিও শেহতীয়াকৈ নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহ মানতহে কাজিৰঙালৈ আগমন হৈছে আলহী পক্ষীৰ। তদুপৰি পূৰ্বে মাৰ্চ মাহৰ শেষলৈকে থকা আলহী পক্ষীয়ে বৰ্তমান ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই এৰিবলৈ লৈছে কাজিৰঙা। বিশেষজ্ঞৰ মতে আলহী পক্ষীসমূহ অহা ঠাইৰ শীতৰ মাত্ৰা কমি যোৱাটো ইয়াৰ অন্যতম কাৰণ। জলবায়ু পৰিৱৰ্তনৰ বাবে এনে পৰিস্থিতিৰ সূচনা হোৱা বুলি প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষক বিষয়া ৰবীন শৰ্মাই। এইটো ঠিক জলবায়ু পৰিৱৰ্তনৰ লগত পোনপটীয়া সংযোগ আছেনে নাই ক'বলৈ দিগদাৰী, কাৰণ খুব কম সংখ্যক আহিছে। যেনে আজি 2 বছৰ আগতে টুন্দ্ৰা সোৱান এটা মাত্ৰ ৰেকৰ্ড কৰা হৈছিলে, আৰু সেইটো আমি সকলোৱে আচৰিত হৈছিলোঁ যে এইটো কেনেকৈ আহিলে অকলে, কোনো কালে অহা নাই, আগত ৰেকৰ্ড নাই।
তেনেকৈ আকৌ যোৱা বছৰ আপোনাৰ যথেষ্ট সংখ্যক পেইণ্টেড ষ্ট্ৰক দেখা পাইছিলোঁ, যিটো সাধাৰণতে কাজিৰঙাত নাপায়, খুব কমকৈ পায়। মানে বহুত বছৰৰ মূৰে মূৰে 2005ত, তাৰপিছত 2011ত ৰেকৰ্ড আছে, 2005ত 3-4টা, তেনেকৈ যোৱা বছৰ প্ৰায় 18টা মানে পেইণ্টেড ষ্ট্ৰক পোৱা আছিলে। এই যোৱা বছৰৰ আৰু এটা উল্লেখযোগ্য কথা কি, আপোনাৰ সেয়া কোভিডৰ পিছত লকডাউনৰে প্ৰভাৱ নে কিয়ে জানো, যোৱা বছৰ আমি সেই তেনেকৈ পেইণ্টেড ষ্ট্ৰকৰ উপৰিও ইউৰেছিয়ান স্পুন বিল, যিটো আপোনাৰ ঠোঁট চামুচৰ নিচিনা, সেয়াও আমি গোটেইকেইটা বনাঞ্চলতে আমি ৰেকৰ্ড কৰিছিলোঁ। কালিৰ দিনটোত অসমত 31,105গৰাকী লোকৰ কোভিড পৰীক্ষা কৰাৰ পিছত 180গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ সৰ্বাধিক 83, ওদালগুৰিৰ 21, গোলাঘাট আৰু কামৰূপ জিলাৰ 9গৰাকীকৈ লোক আছে। ইয়াকে লৈ মুঠ আক্ৰান্তৰ সংখ্যা 6,19,168লৈ বৃদ্ধি পাইছে। ইয়াৰে 1,099গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। আনহাতে 6,10,581গৰাকী লোক এতিয়ালৈকে এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে 98.61%। কালিৰ দিনটোত 4গৰাকী ৰোগীৰ মৃত্যু হোৱাত ৰাজ্যত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 6,141লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি দেশত এতিয়ালৈকে 3,47,26,049 লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 3,41,62,000ৰো অধিক লোক সুস্থ হৈ উঠিছে। আনহাতে 86,415গৰাকী কোভিড ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। ইফালে এই পৰ্যন্ত 4,76,869গৰাকী লোকৰ এই ৰোগত মৃত্যু ঘটিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বাংলাদেশৰ মুক্তিযোদ্ধাসকলৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ মত বিনিময়, বন্ধুত্ব বজাই ৰখাৰ ক্ষেত্ৰত ভাৰতে অগ্ৰাধিকাৰ দি আহিছে বুলি ৰাষ্ট্ৰপতিৰ মন্তব্য। বাৰাণসীত অনুষ্ঠিত মেয়ৰসকলৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ, চহৰসমূহ চাফ চিকুণকৈ ৰাখিবলৈ মোদীৰ আহ্বান। দেশৰ উন্নতিৰ ক্ষেত্ৰত শিক্ষাই মূল স্তম্ভ বুলি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ মত প্ৰকাশ। মঙলদৈত বিজেপিৰ নৱনিৰ্মিত জিলা কাৰ্যালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু যোৱা দুদিনত গুৱাহাটীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 40টা গোচৰৰ শুনানি আৰু ৰায়দান। সংবাদ লোহিত আজিলৈ ইমানেই। সোমবাৰে পুনৰ লগ পাম নিশা 8:30 নমস্কাৰ।